হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আৰু আমি যোৱাকালি মানে পৰহিয়ে ফাইটাৰ মুভিখন চাবলৈ গৈছিলোঁ। ঋতিক ৰোশনৰ নতুনকৈ ৰিলিজ হোৱা মুভিখন, আৰু এইখন এখন বহুতেই বেছি ভাল লাগিছিল। আৰু এইখন চাব গৈছিলোঁ আমি ৰুদ্ৰাক্স মলত চাব গৈছিলোঁ। আমি তাতেই যাওঁ, যিহেতু সৰু সৰু হৈ যায় আৰু হলকেইটাত ভালো লাগে। আৰু মানে আমি 8টাৰ শ্ব'টো চোৱা নাছিলোঁ, 6:45ৰ পৰা চাইছিলোঁ। কিন্তু মুভিখন মানে দীঘলীয়াই আছিল অলপ, তো সেনেকৈ মানে অলপ দেৰিয়ে হৈ গ'ল। বাৰু যা নহওক, মুভিখন মানে বহুত বেছি ভাল লাগিছিল। কিবা লৈ ল। এইখন মানে 3D কনচেপ্টত বনোৱা হৈছিল, তো মানে 3D গ্লাছ দি দিছিল। আৰু আমাৰ মানে চিটত বহাৰ পিছত আকৌ হাজবেণ্ডে সেই গ্লাছ আনিব গ'ল, আৰু এইবিলাক পপকৰ্ণ মানে গুণুক মানে পপকৰ্ণ লগা হৈয়ে গ'ল। তো এইবিলাক খাই খাই মানে মুভিখন এনজয় কৰিলোঁ। দুখো লাগিল। তাৰপিছত 2019ৰ সেই পুলৱামা এটেকৰ সেইখিনিও দেখাইছিল মুভিখনত। তো মানে অভাৰঅল মানে মুভিখন বহুত বেছিয়ে ভাল লাগিল মোৰ পাৰ্চনেল চইচ, এইটো বেলেগৰ নাজানো, মোৰ কিন্তু বহুত ভাল লাগিল মুভিখন। আৰু আপোনালোকেও যদি তেনেকুৱা টাইপৰ মুভি চাই ভাল পায়, তো মানে সেইখন নিশ্চয় চাব পাৰে। বহুত ভাল লাগিছে। ঋতিক ৰোশনৰ এক্টিঙো বহুত ভাল হৈছে, প্লাছ দীপিকা পাডুকোনৰো বহুত ভাল লাগিছে। আৰু এইখিনি মই চুপকে থোৰাছা ৰেকৰ্ড কৰিছোঁ বাৰু। সেয়া কৰি দিছে মুভি চাই ওলাই মেলি। এখন দুখনমান ফটো উঠিলোঁ তাতে ফাইটাৰৰ পোষ্টাৰৰ লগত। তো মই ফটো দুখনো ইয়াতে জইন কৰি দিছোঁ। তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।